খিলঞ্জীয়াৰ অধিকাৰ ঘূৰাই দিয়ক। আমাৰ দাবী আমাৰ নদী ঘূৰাই দিয়ক। আমাৰ নদী খোলা দিয়ক। নহ'লে ভোট বৰ্জন কৰিম। আমাৰ দাবী খিলঞ্জীয়া মৎস্যজীৱী জাতিক জীয়াই থাকিবলৈ অধিকাৰ ঘূৰাই দিয়ক। মৎস্যজীৱী ৰাইজক ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ অধিকাৰ ঘূৰাই দিয়ক। সুফল হয় এতিয়ালৈকে কোনো সুফল ধৰা নাই। আমি সৰ্বানন্দ সোণোৱাল ছাৰ যেতিয়া আপোনাৰ মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়াৰ পৰা আমি দীৰ্ঘদিনীয়া দাবী জনাই আহিছোঁ। আমাৰ ব্ৰহ্মপুত্ৰ নদীত মাছ মৰা মানে যি অধিকাৰ আমাৰ সেই অধিকাৰ দিবৰ কাৰণে আমি খিলঞ্জীয়া ৰাইজ আমাৰ খেতি পথাৰ নাই। আমি মৎস্যজীৱী লোকসকলে আমাৰ যিসকল অনুসূচিত জাতিৰ লোক আছে আমি নদীখনৰ ওপৰতে আমি নিৰ্ভৰশীল। আমাৰ পূৰ্বপুৰুষৰ পৰা আমি মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আহিছোঁ। আমি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বহুবাৰ লগ কৰিছোঁ, কিন্তু কোনো সুফল ধৰা নাই। তেওঁলোকে সৰু কিছুমান অজুহাত দেখায়, কিন্তু আজিৰ টেকনলজিৰ যুগত যদি টেকনলজি ইউজ কৰি যদি আমাক যদি বিভিন্ন প্ৰকাৰে যদি আমাক আইডেণ্টি ব্যৱস্থা কৰি যদি অলপ আমাৰ নাওবিলাকক GPS চিষ্টেম কৰি দিয়ে আমাৰ এই সমস্যাটো একেবাৰে দূৰ হৈ যাব। আমাৰ মাছ মাৰিব আমি তেতিয়া তাত নদীত থাকিলেও আমাৰ যদি কোনোবা আমাৰ মাছ মৰীয়া মানুহ যদি কিবা যদি বেয়া কামত লিপ্ত থাকে তেওঁলোকো আমাৰ ধৰা পৰিব। কিন্তু দুজন এজনৰ কাৰণে গোটেই সমূহ ৰাইজক মানে বিপদত পেলাব নালাগে। তাৰ কাৰণে আমি কাটৰ আহ্বান জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। তেখেত এগৰাকী সুদক্ষ আমাৰ মুখ্যমন্ত্ৰী। আমি আশা কৰোঁ অনাগত দিনত আমাৰ এই বৃহত্তৰ আমাৰ বিশ্বনাথৰ যি মৎস্যজীৱী লোক আছে সেইসকলৰ আমাৰ যি মাছ মৰা সমস্যা সেই সমাধান কৰি আমাক উপকৃত কৰিব বুলি আমাৰ আশা আছে। পূৰ্বপুৰুষসকলৰ দিনৰ পৰা বিশ্বনাথ ঘাটৰ ৰাইজে মাছ মাৰি আহিছিল। হঠাতে আজি 2 বছৰ দিন ধৰি মাছ মৰা হঠাৎ বন্ধ কৰি দিলে। তাৰ উপৰি আজি পৰিবাৰ সকলো বিশ্বনাথবাসী ৰাইজ মতা অৰ্থাৎ পুৰুষ আৰু মাইকী সকল আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাক মাছ মাৰিবলৈ দিবই লাগিব। পূৰ্বপুৰুষসকলে মাৰি আহিছে, আমিও মাৰিবলৈ পাবই লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদ্ধান্ত কৰক। যদি নিদিয়ে আমাৰ এইখিনি মানে তেজ দি দিব, কিজানি নদী নিদিব। নদী আমাক লাগিবই। ভোট বৰ্জন কৰিম, আমি ভোট নিদিওঁ। বিশ্বনাথবাসী ৰাইজে ভোট বৰ্জন কৰিব। আজিৰ তাৰিখৰ পৰা আমাক মাছ মাৰিবলৈ খোলা নিদিলে তেতিয়াহ'লে আমি ভোট নিদিওঁ, দিলেহে আমি ভোট দিম। আমাৰ সেয়েকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিলোঁ। হয়, নমস্কাৰ। আপোনাক সকলোক নমস্কাৰ জনাইছোঁ। আমি সুদীৰ্ঘ দিন ক'বলৈ গ'লে আমি পুৰুষানুক্ৰমে ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰি আছিলোঁ। কিছু অজুহাত দেখুৱাই লৈ আমাক মাছ মৰাৰ পৰা বঞ্চিত কৰিছে। সেই বঞ্চিত কৰাৰ ফলত আমাৰ ঘৰ সংসাৰ পৰিবাৰ চলোৱাত অসুবিধা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ তেখেতে অতি সোনকালে এই মৎস্যজীৱী ৰাইজক পশুটো অধম নকৰি মনুষ্য বুলি জ্ঞান কৰি মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আমাৰ পৰিয়ালবৰ্গ চলাই নিয়াত সুবিধা কৰি দিয়ে বুলি আমি প্ৰাৰ্থনা জনাইছোঁ। গুপ্তকাশী বিশ্বনাথ সকলোৱে প্ৰসিদ্ধ, সকলোৱে জানে যে গুপ্তকাশী বিশ্বনাথৰ লোকসকল মাছ মাৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছিলে। বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকক যি আলৈ আথানি কৰিছে তেওঁলোকৰ জীৱিকাৰ কাৰণে বহুত মানে বিপদৰ সন্মুখীন হৈছে। তেওঁলোকৰ ঘৰত প্ৰত্যেকৰে ঘৰত ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সামান্য মৎস্য চিকাৰ কৰি বা মৎস্য মাৰি পেলাই তেওঁলোকৰ গোটেই জীৱন সংগ্ৰাম চলাই আছিলে। তেওঁলোকে এতিয়া বৰ্তমান এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে যে তেওঁলোকে খাব ববৰ কাৰণে বহুত চিন্তাত পৰিছে। এতিয়া আমি আমাৰ ফালৰ পৰা এটাই দাবী জনাওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ মাননীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু পীযুষ হাজৰিকা গৃহমন্ত্ৰী সকলোৱে তেওঁলোকৰ কথা ভাবি তেওঁলোকৰ উন্নতিৰ হকে কাম কৰি ঘৰৰ মানুহখিনি যে ভালদৰে চলিব পাৰে, মৎস্য চিকাৰ কৰি ধুনীয়াকৈ ঘৰখন সংসাৰ চলাব পাৰে, তাকে আমি আবেদন কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা আৰু প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই তেওঁলোকৰ গৃহখন চলাই নিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যেন, এয়ে আমাৰ বিশেষ অনুৰোধ।